সকলক যোৱাকালিও 157 টিউটাৰক আমি টিচাৰ কৰিছোঁ। এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। টিউটৰসকল শিক্ষক হ'বলৈ এটা টেট পাছ কৰিব লাগিব আৰু BEd ডিগ্ৰী বা DEd ডিগ্ৰী হ'ব লাগিব। এই দুইটা অবিহনে তেওঁলোক শিক্ষক হ'ব নোৱাৰে। তেওঁলোকে কৈছে যে শিক্ষক নহ'লেও আমাক দৰমহাটো অলপ বঢ়াই দিয়ক, সেইটো আমি চিন্তা কৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী 14 তাৰিখে অসমলৈ আহি আছে। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত আহিব। ময়ো এতিয়া মৰাণত গৈ আছোঁ। মৰাণ ৰাস্তাত যুদ্ধ জাহাজে অৱতৰণ কৰিব। এটা ডাঙৰ দিন এটা, কাৰণ যোৱাবাৰ লোকসভা ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিছিলে যে তিয়ক, যোৰহাট এই ৰাস্তাটোৱে ডাঙৰ ইছ্যু হৈ আছিলে, গাঁত এই গোটেই কথাবিলাক। আজি সেই ৰাস্তাটোত এতিয়া যুদ্ধ জাহাজ নামিব। তাৰমানে ইচ্ছা কৰিলে মানুহে কিমান পৰিৱৰ্তন কৰিব পাৰে। ই এটা অসমৰ আত্মবিশ্বাসৰ প্ৰতীক হ'ব। সেইকাৰণে আৰু প্লাছ তেখেতে আমাৰ গুৱাহাটীত কেইবাটাও অনুষ্ঠানতো যোগ দিব। সকলক যোৱাকালিও 157 টিউটাৰক আমি টিচাৰ কৰিছোঁ। এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। টিউটৰসকল শিক্ষক হ'বলৈ এটা টেট পাছ কৰিব লাগিব আৰু BEd ডিগ্ৰী বা DEd ডিগ্ৰী হ'ব লাগিব। এই দুইটা অবিহনে তেওঁলোক শিক্ষক হ'ব নোৱাৰে। তেওঁলোকে কৈছে যে শিক্ষক নহ'লেও আমাক দৰমহাটো অলপ বঢ়াই দিয়ক, সেইটো আমি চিন্তা কৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী 14 তাৰিখে অসমলৈ আহি আছে। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত আহিব। ময়ো এতিয়া মৰাণত গৈ আছোঁ। মৰাণ ৰাস্তাত যুদ্ধ জাহাজে অৱতৰণ কৰিব। এটা ডাঙৰ দিন এটা, কাৰণ যোৱাবাৰ লোকসভা ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিছিলে যে তিয়ক, যোৰহাট এই ৰাস্তাটোৱে ডাঙৰ ইছ্যু হৈ আছিলে, গাঁত এই গোটেই কথাবিলাক। আজি সেই ৰাস্তাটোত এতিয়া যুদ্ধ জাহাজ নামিব। তাৰমানে ইচ্ছা কৰিলে মানুহে কিমান পৰিৱৰ্তন কৰিব পাৰে। ই এটা অসমৰ আত্মবিশ্বাসৰ প্ৰতীক হ'ব। সেইকাৰণে আৰু প্লাছ তেখেতে আমাৰ গুৱাহাটীত কেইবাটাও অনুষ্ঠানতো যোগ দিব। সকলক যোৱাকালিও 157 টিউটাৰক আমি টিচাৰ কৰিছোঁ। এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। টিউটৰসকল শিক্ষক হ'বলৈ এটা টেট পাছ কৰিব লাগিব আৰু BEd ডিগ্ৰী বা DEd ডিগ্ৰী হ'ব লাগিব। এই দুইটা অবিহনে তেওঁলোক শিক্ষক হ'ব নোৱাৰে। তেওঁলোকে কৈছে যে শিক্ষক নহ'লেও আমাক দৰমহাটো অলপ বঢ়াই দিয়ক, সেইটো আমি চিন্তা কৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী 14 তাৰিখে অসমলৈ আহি আছে। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত আহিব। ময়ো এতিয়া মৰাণত গৈ আছোঁ। মৰাণ ৰাস্তাত যুদ্ধ জাহাজে অৱতৰণ কৰিব। এটা ডাঙৰ দিন এটা, কাৰণ যোৱাবাৰ লোকসভা ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিছিলে যে তিয়ক, যোৰহাট এই ৰাস্তাটোৱে ডাঙৰ ইছ্যু হৈ আছিলে, গাঁত এই গোটেই কথাবিলাক। আজি সেই ৰাস্তাটোত এতিয়া যুদ্ধ জাহাজ নামিব। তাৰমানে ইচ্ছা কৰিলে মানুহে কিমান পৰিৱৰ্তন কৰিব পাৰে। ই এটা অসমৰ আত্মবিশ্বাসৰ প্ৰতীক হ'ব। সেইকাৰণে আৰু প্লাছ তেখেতে আমাৰ গুৱাহাটীত কেইবাটাও অনুষ্ঠানতো যোগ দিব।